ভিডিঅ' বনাইছোঁ দি দে ফেচবুকত মাওলা ভিডিঅ' বনাইছোঁ দি দে ফেচবুকত মাওলা ভিডিঅ' বনাইছোঁ দি দে ফেচবুকত মাওলা। বন্ধুসকল, খন্তেক সময় আগতে আপোনালোকক এটা ভিডিঅ' মই দেখুৱাইছিলোঁ, এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আপোনালোকে নিশ্চয় চাইছে বহুতে, আৰু যিসকলে চোৱা নাই চাব। বিহপুৰীয়াৰ বিটু নামৰ এই যুৱকজনে জুবিন দাক অশ্লীল শব্দৰে গালি পাৰিছিলে, বহুত বেয়াকৈ কৈছিলে। আপোনালোকে চাইছে নিশ্চয়, আপোনালোকে শুনিছে ভিডিঅ'টোৰ প্ৰথমত আৰম্ভণিতে, বা আপোনালোকে শেষতো চাব পাৰিব। আপোনালোকে গম পাব এতিয়া সি নিজে ৰিয়েলাইজ কৰিছে আৰু নিজে ক্ষমা খুজিছে যে এইটো ভুল আৰু কেতিয়াও নকৰোঁ। কাৰণ অসমত যদি এনেকুৱা এজন যুৱক বা এনেকুৱা কোনো মানুহে জুবিন দাৰ বিষয়ে অশ্লীল শব্দৰে জুবিন দাক গালি পাৰে বা কিবা বেয়াকৈ কয়, আমাৰ নিচিনা অনুৰাগী জুবিনৰ ভৰপূৰ হৈ আছে। যিহেতু জুবিন দাক অন্তৰৰ পৰা আমি ভাল পাওঁ, আমি জুবিন দাৰ অনুৰাগী হয়, আৰু আমি কেতিয়াও এনেকুৱা হ'বলৈ নিদিওঁ কোনোবাই যে জুবিন দা নথকা অৱস্থাত বেয়াকৈ ক'ব। এতিয়া চাওক বন্ধুসকল, কেনেকৈ ক্ষমা খুজিছে সি নিজকে, নিজে ৰিয়েলাইজ কৰিছে। আৰু ভিডিঅ'টো বন্ধুসকল শ্বেয়াৰ কৰিব, যাতে কোনো অসমত এনেকুৱা প্ৰাণী নোলায়, এনেকুৱা কোনো সন্তান নোলায় কাৰোবাৰ, যাতে কোনো যুৱক নোলায় যাতে জুবিন দাক বেয়াকৈ কয়। আপোনালোকে চাওক ভিডিঅ'টো কেনেকৈ ক্ষমা খুজিছে। বন্ধুসকল, ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব, পাহৰি নাযাব, যাতে কোনেও এইটো ভুল নকৰে। কাৰণ জুবিন দা আমাৰ তেজৰ হিৰে হিৰে আছে, প্ৰত্যেক অসমীয়াৰ হিৰে হিৰে আছে। সেইকাৰণে আমি জুবিন দাৰ বিষয়ে কেতিয়াও বেয়াকৈ ক'বলৈ নিদিওঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এনেকুৱা নিচিনা আৰু কোনো যুৱক নেক্সট টাইম যাতে নোলায় বা সাহস নকৰে। ভিডিঅ'টো চাওক বন্ধুসকল, আপোনালোকে কেনেকৈ ক্ষমা খুজিলে। মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল। ময়ো জুবিন দাক ভাল পাওঁ, কিন্তু মদন হিচাপে বহুত কিবা কিবি কৰি দিলোঁ। পাছত ময়ো অনুভৱ কৰিছোঁ, ৰিয়েলাইজ কৰিছোঁ। গতিকে মই হাতযোৰ কৰিছোঁ অসমবাসী ৰাইজে যাতে মোক এবাৰৰ বাবে মাফ কৰি দিয়ে। এইবাৰৰ বাবে মোক মাফ কৰি দিয়ক। মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ, কামত ধৰিছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আপোনালোকে মোক মাফ কৰি দিয়ক মাত্ৰ। মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল। ময়ো জুবিন দাক ভাল পাওঁ, কিন্তু মদন হিচাপে বহুত কিবা কিবি কৰি দিলোঁ। পাছত ময়ো অনুভৱ কৰিছোঁ, ৰিয়েলাইজ কৰিছোঁ। গতিকে মই হাতযোৰ কৰিছোঁ অসমবাসী ৰাইজে যাতে মোক এবাৰৰ বাবে মাফ কৰি দিয়ে। এইবাৰৰ বাবে মোক মাফ কৰি দিয়ক। মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ, কামত ধৰিছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আপোনালোকে মোক মাফ কৰি দিয়ক মাত্ৰ। মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল। ময়ো জুবিন দাক ভাল পাওঁ, কিন্তু মদন হিচাপে বহুত কিবা কিবি কৰি দিলোঁ। পাছত ময়ো অনুভৱ কৰিছোঁ, ৰিয়েলাইজ কৰিছোঁ। গতিকে মই হাতযোৰ কৰিছোঁ অসমবাসী ৰাইজে যাতে মোক এবাৰৰ বাবে মাফ কৰি দিয়ে। এইবাৰৰ বাবে মোক মাফ কৰি দিয়ক। মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ, কামত ধৰিছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আপোনালোকে মোক মাফ কৰি দিয়ক মাত্ৰ।